একো নায়কত্ব নচলিব আলোচনাৰ মাধ্যমেৰেহে চূড়ান্ত হ'ব প্ৰাৰ্থী দিছপুৰলৈ দিল্লীৰ পৰা আহিছে এই বাৰ্তা বিজেপিৰ নিৰ্বাচনী কমিটিৰ সদস্য সৰ্বানন্দ সোণোৱালৰ মতামত অবিহনে তৈয়াৰ কৰা প্ৰাৰ্থী তালিকাকো দিল্লীয়ে গ্ৰহণ নকৰে গতিকে মুখ্য কাৰ্যালয়ৰ পৰা আগতীয়াকৈ অসমলৈ প্ৰেৰণ কৰা হৈছে কঠোৰ বতৰা অৱশ্যে হাইকমাণ্ডে কঠোৰতা অৱলম্বন কৰাৰ আঁৰতো আছে বিশেষ কাৰণ দৰাচলতে দিল্লীয়ে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী বাছনিৰ প্ৰস্তুতি চলোৱাৰ সময়ত অসমতো আৰম্ভ হৈছিল তৎপৰতা কিন্তু হাইকমাণ্ডে প্ৰস্তাৱিত প্ৰাৰ্থীৰ তালিকা বিচৰাৰ সুযোগ ল'লে অসম বিজেপিৰ সোণোৱাল বিৰোধী ফৈদে গতিকে দিল্লীলৈ প্ৰেৰিত তালিকাত নাম অন্তৰ্ভুক্ত হ'ল কেইবাজনো প্ৰাক্তন কংগ্ৰেছীৰ এই বিষয়ে শেহতীয়াকৈ দলৰ সভাপতি জেপি নাড্ডাৰ দৃষ্টিগোচৰ কৰাইছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশেষকৈ বৰ্তমান দলৰ দুখনকৈ নিৰ্বাচনী সমিতিৰ সদস্য হৈ থকাৰ পিছতো গৃহ ৰাজ্যতে অৱহেলিত হোৱা বুলি ক্ষোভ উজাৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আনকি প্ৰাৰ্থী বাছনিৰ দায়িত্ব নিদিলে নিৰ্বাচনী কমিটিৰ পৰা অব্যাহতি দিবলৈও সোণোৱালে অনুৰোধ জনালে ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিলে সভাপতি নাড্ডাই লগে লগে দিল্লীৰ পৰা দিছপুৰলৈ আহিল কঠোৰ বাৰ্তা অসমত লোকসভাৰ প্ৰাৰ্থী বাছনিৰ সময়ত সোণোৱালৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব বুলি সেই বাৰ্তাত উল্লেখ কৰা হৈছে দিল্লীয়ে দিছপুৰক কৈছে সোণোৱালক সুধিহে সিদ্ধান্ত ল'ব লাগিব নিউজ ডেস্ক ৰিপৰ্ট বাৰ্তা এনি